নমস্কাৰ দ্বিতীয় শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পইভা মহন্ত সেনাৰক্ষীৰ জিম্মাত যোৰহাটৰ বৰহুলাৰ জয়ন্ত বৰা নামৰ যুৱকজনৰ মৃত্যুক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক্ষুব্ধ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ ভিত্তিত মঙলবাৰে অনুষ্ঠিত হ'ল ইউনিফাইড কমাণ্ডৰ বৈঠক এই বৈঠকত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰে মুখ্য সচিবে যোৰহাটৰ বৰহুলাৰ এইজন জয়ন্ত বৰাৰ সেনা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাক লৈ এতিয়া ক্ষুব্ধ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কি পৰিস্থিতিত সেনা আৰক্ষীৰ জিম্মাত মৃত্যু হ'ল জয়ন্ত বৰাৰ এই বিষয়ক লৈ আলোচনা কৰা আৰু কেতবোৰ কঠোৰ নিৰ্দেশনা দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মঙলবাৰে অনুষ্ঠিত হয় এখন ইউনিফাইড কমাণ্ডৰ বৈঠক মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত মুখ্য সচিবে যোৰহাটৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি সেনা আৰক্ষীক দিলে কেতবোৰ নিৰ্দেশনা আমাৰ ইউনিফাইড কমাণ্ডৰ এখন মিটিং হৈ যায় আজি জেনেৰেল দয়াল ফ'ৰক'ৰ আমাৰ ডিজিপি ডাঙৰীয়া সব আছিলে পৰহি যিটো ঘটনা যোৰহাটৰ বৰহুলাত হৈছিলে সেইটো অতি দুখজনক ঘটনা আৰু তাৰ কাৰণে আমি সকলোৱে দুখিত যোৰহাটৰ দৰে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰ্যায়ত থকা ডিষ্ট্ৰিক্ট লেভেল কোঅৰ্ডিনেশ্যন কমিটিসমূহক পুনৰ কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্য সচিবে লগতে সেনা আৰক্ষীৰ জিম্মাত নিহত জয়ন্ত বৰাৰ পৰিয়ালক সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে আমি অসম চৰকাৰৰ ফালৰ পৰা এটা মেজিষ্ট্ৰেল এনকুৱাৰী ডেপুটি কমিশ্যনাৰ অলৰেডি দিছে আৰু আমি চেষ্টা কৰিছোঁ যাতে কম্পেনচেশ্যন ঠিকমতে ফাইনেন্সিয়েলি বা চাকৰিৰ ক্ষেত্ৰতো পৰিয়ালৰ কাৰোবাক দিবৰ ক্ষেত্ৰত আমি যাতে দিব পাৰোঁ সেইটোৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু পুলিচ অফিচিয়েলছ SDPOকে আদি কৰি যিসকল পুলিচ অফিচিয়েল তাত ইনভলভ হৈ আছিলে সেই গোটেই ঘটনাটোত তেওঁলোকৰ এগেইনষ্টে অসম চৰকাৰ অলৰেডি একশ্যন লৈছে যোৰহাটৰ ঘটনা সন্দৰ্ভত ইউনিফাইড কমাণ্ডৰ বৈঠকত সমালোচিত হোৱাৰ পিছত সেনাৰ চতুৰ্থ ক'ৰৰ GOCয়ে ঘটনাটো দুৰ্ভাগ্যজনক বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰে On this issue, the inquiry has been ordered. The operations was launched day before yesterday, a joint operations with the Army and the Assam Police. And unfortunately, the person who was apprehended has died. So, consequent to this magisterial inquiry and our own inquiry which will take place, I would be in a position to say whatever is this in this issue. ইপিনে যোৰহাটৰ ঘটনাত সেনা সহযোগ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰাথমিক শাস্তি হিচাপত পুলিচ বিভাগৰ দুজন ব্যক্তিয়ে তাতে বিশেষকৈ জড়িত বিশেষকৈ লগত গৈছিলে কাৰণে তেওঁলোকক এতিয়া ইতিমধ্যে অসম চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থাৰ প্ৰাথমিক পৰ্যায়টো গ্ৰহণ কৰিছে উল্লেখযোগ্য যে ইউনিফাইড কমাণ্ডৰ এই বৈঠকত মৌলবাদী শক্তিৰ তৎপৰতা সন্দৰ্ভতো আলোচনা কৰা হয় বুলি সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কিন্তু প্ৰশ্ন হৈছে সেনাৰ অত্যাচাৰত জয়ন্ত বৰাৰ মৃত্যুৱেই শেষ মৃত্যু হ'বনে দোষী সেনা জোৱানে দৃষ্টান্তমূলক শাস্তি পাবনে কেমেৰাত হিতেশৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট আনলকডাউন চলি থকাৰ মাজতে দেশৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠক 30 জুনৰ পিছত কাৰ্যপন্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ আলোচনা প্ৰধানমন্ত্ৰী ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক প্ৰধানমন্ত্ৰী 30 জুনত অন্ত পৰিব দেশজুৰি চলি থকা লকডাউন কিন্তু শেহতীয়াকৈ দেশত দ্ৰুত হাৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আৰু সেইবাবে এই বৈঠকত পুনৰ কঠোৰ লকডাউন দিয়াৰ প্ৰসংগটো আলোচনাৰ সম্ভাৱনা বৈঠকত প্ৰধানমন্ত্ৰীৰ মন্তব্য যে দেশত কৰোনা ৰোগীৰ আক্ৰান্ত হাৰ 50% বৃদ্ধি জটিল সময়ত সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান বিদেশৰ পৰা বহু ভাৰতীয় উভতি আহিছে ভাৰতৰ কোভিড-19ত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে কম বিশ্বজুৰি ভাৰতৰ লকডাউনৰ প্ৰসংগ চৰ্চা কৰিছে ইয়াৰ পিছতো দেশত 3,43,091 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত এদিনতে মহামাৰীত কৰোনাৰ প্ৰাণ ল'লে সৰ্বাধিক 480 জনৰ বৰ্তমানলৈ কৰোনাত মৃত্যু 9,900 জনৰ 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ উল্লেখ কৰিব পাৰি যে পঞ্জাৱ অসম উত্তৰ পূবৰ আন সকলো ৰাজ্য তথা কেৰালাৰ মুখ্যমন্ত্ৰীসকলেও মঙলবাৰ বৈঠকত অংশগ্ৰহণ কৰা আছিল যদিও অন্তিম সময়ত তালিকাৰ পৰা বাদ দিয়া হয় তেওঁলোকক বুধবাৰে দেশৰ আটাইতকৈ শোচনীয় অৱস্থা হোৱা 15খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকত বহে প্ৰধানমন্ত্ৰী
গুৱাহাটী মহানগৰীত আৰম্ভ হ'ল কোভিড-19 ৰেণ্ডম টেষ্ট। মহানগৰীত কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ পাছত তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ প্ৰশাসন। মঙলবাৰে দিছপুৰ আৰু পাণ্ডু চিকিৎসালয়ত কোভিড-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে বহু সংখ্যক লোকৰ চেম্পল। মহানগৰীত কৰোনাৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ হ'ল কোভিড-19 ৰেণ্ডম টেষ্ট। মহামাৰী কৰোনাক ৰোধিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা। কৰোনাৰ গ্ৰাসৰ পৰা গুৱাহাটী মহানগৰবাসীক উদ্ধাৰৰ বাবে আৰম্ভ হ'ল কোভিড-19 পৰীক্ষা। প্ৰথমে মহানগৰীৰ 12টা স্থানত হ'ব ৰেণ্ডম টেষ্ট। ইয়াৰ বাবে প্ৰয়োজন হ'ব 10ৰ পৰা 15 দিনৰ। মঙলবাৰে দিছপুৰ আৰু পাণ্ডু চিকিৎসালয়ত কোভিড-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে বহু সংখ্যক লোকৰ চেম্পল। কোনো মানুহৰ এক্সপ'জাৰ হোৱাৰ কাৰণে হটস্পট হোৱাৰ কাৰণে কোনো মানুহে পাৰ্টিকুলাৰলি এই আপুনি যদি চাই পেট্ৰল পাম্প বা ট্ৰাক পইণ্টছ এনেকৈ জেগাতে যি মানুহে কাম কৰি আছে চ' তেওঁৰ এটা টাৰ্গেটেড কৰিবৰ কাৰণে আমি এই চেষ্টা চলি আছোঁ। ইয়াৰ উপৰি ৰেণ্ডম টেষ্টৰ বাবে জিলা প্ৰশাসনে বাছি লৈছে মহানগৰীৰ 44টা পাৰ্কিং, 157 ৱেৰহাউচ আৰু গুদাম। ট্ৰাকৰ পাৰ্কিং, গুদাম, ৱেৰহাউচত থকা লোকসকলৰো হ'ব কোভিড-19 পৰীক্ষা। বৰ্হি ৰাজ্যৰ পৰা অহা ট্ৰাকসমূহ ৰখা মহানগৰীৰ কিছু সংখ্যক ধাবা আৰু পেট্ৰল পাম্পৰ লোকৰ ক্ষেত্ৰতো কৰা হৈছে ৰেণ্ডম টেষ্টৰ ব্যৱস্থা। অধিক জনসমাগম হোৱা স্থান, জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰো হ'ব কোভিড-19 পৰীক্ষা। কৰোনাৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত বিষ্ণুপুৰ, শান্তিপুৰ, মালিগাঁৱতো হ'ব ৰেণ্ডম টেষ্ট। আমি যিবোৰ MMC, GMC যিখিনি আছে সেইখিনিতো আছেই, তাৰ উপৰিঞ্চি আমি যোনটো কেপিটেল ডিছপেঞ্চেৰী বুলি যোনটো কয় আৰু আমি পাণ্ডুত যোনটো হেৰি আছে PHC আছে সেই দুটাত আমি আৰম্ভ কৰি দিম। আমাৰ যিবোৰ সেই ট্ৰাক পাৰ্কিং বা ৱেৰহাউচ, পেট্ৰল পাম্প, ধাবা সেইবিলাকত কৰাৰ কথাটো এইটো একচুৱেলি আজিৰ জেগাত অহাকালিলৈ আৰম্ভ কৰি দিয়া হ'ব। ধৰক আমি বিভিন্ন ঠাইত কৰাৰ কথা চিন্তা কৰিছোঁ, কাৰণ এইটো কিছু জেগাত ৰেণ্ডমলিও লোৱা হ'ব। ইফালে গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কণ্টেইনমেণ্ট জ'নৰ সংখ্যা। বহুকেইটা কণ্টেইনমেণ্ট জ'নৰ সময়সীমা উকলি যোৱাৰ পাছত বৰ্তমান মহানগৰীত থকা কণ্টেইনমেণ্ট জ'ন আছে 80টা। কেমেৰাত প্ৰভাত সিঙৰ সহযোগত গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ আৰু পাৰ্থপ্ৰতিম হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী বিড়ম্বনা, প্ৰজাক সহায় কৰিবলৈ গৈ অথন্তৰ সন্মুখীন হ'ল মন্ত্ৰী। ৰাইজৰ প্ৰশ্নৰ সন্মুখত তিষ্টিবই নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে। কিন্তু ৰাইজৰ ৰোষত পৰা কোন এইগৰাকী মন্ত্ৰী, আহক চাওঁ। চাউল দাইল নালাগে, ৰাইজক লাগে উন্নয়ন। সহায় কৰিবলৈ গৈ মন্ত্ৰীৰ অথন্তৰ। সমষ্টিবাসীৰ প্ৰশ্নত থকা সৰকা মন্ত্ৰী অতুল বৰা। আকৌ আহিবৰ হ'ল বিধানসভা নিৰ্বাচন। জনপ্ৰতিনিধিৰ পৰাও হিচাপ লোৱাৰ সময় আহিল ৰাইজৰ। বোকাখাতবাসীক খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ ৰোষত পৰিল অগপ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা। ভূমিপট্টা, বাট-পথৰ উন্নয়ন, কাজিৰঙা সমবায়ৰ চাউল কেলেংকাৰীকে ধৰি বহু প্ৰশ্নৰে মন্ত্ৰীজনক ব্যতিব্যস্ত কৰি তোলে ক্ষোভিত লোকে। ৰাস্তা পকী হ'ব, দুখীয়া ৰাইজক সহায় কৰিম বুলি কৈছিলে। বোকাখাতৰ আমটেঙাবাসীক আজি একোৱে সহায় নকৰিলে। কি সহায় কৰিলে? আলু, দালি, চালি বিলাবলৈ আহিছিলে দুখীয়া ৰাইজক। এইখিনি আমি নাখাওঁ, আমি মিচিং মানুহে নিজে খেতি কৰি খাওঁ। সমষ্টিবাসীৰ প্ৰশ্নৰ সন্মুখত তিষ্টিবই নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে। দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডত এই অথন্তৰ সন্মুখীন হ'ল মন্ত্ৰীগৰাকী। এজন যুৱকে মোবাইলেৰে সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল যদিও মন্ত্ৰীগৰাকীৰ দেহৰক্ষীয়ে মোবাইলটো কাঢ়ি নিয়াৰো অভিযোগ ৰাইজৰ।
সেই উত্তৰ অতুল বৰাদেৱে দিব নোৱাৰিলে আৰু তাৰ বাবে মই যিখিনি সম্পূৰ্ণ ভিডিঅ' মই কৰিছিলোঁ আৰু সেই ভিডিঅ'খিনিও সিহঁতৰ এৰিয়া আৰক্ষী প্ৰশাসনে আৰু সিহঁতৰ মানুহে মোবাইল পাই লৈ পিনি মোৰ হাতৰ পৰা কাটাই পিনি সম্পূৰ্ণ ভিডিঅ'খিনি ডিলিট কৰি দিয়ে। মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা যুৱকক গ্ৰেপ্তাৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। ক্ষুব্ধ যুৱকৰ মন্ত্ৰী অতুল বৰালৈ মুকলি প্ৰত্যাহ্বান। ঘটনাৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজ আমাৰ এজন ভাইটিৰ হাতত আছিলে, কিন্তু মোক ষড়যন্ত্ৰভাৱে তেওঁলোকে এৰেষ্ট কৰিব বিচাৰিছে। আমাৰ বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে মোক কৈছে, SIDে নি পেলাই কৈছে যে তুমি ব'লা আমাৰ লগত যাব লাগিব। কথা হ'ল কি, মোৰ দুখ কি হ'ল, মই কি কৰিছিলোঁ? ৰাইজৰ আহ্বান মতে মই যেতিয়া প্ৰশ্নকেইটা উত্থাপন কৰিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে মোৰ কিবা ভুল হ'ল বোলে, তুমি যাব লাগিব। আৰে মন্ত্ৰী মহোদয়, আপোনাক যদি আমাৰ সমস্যাৰ যদি সমাধানৰ কাৰণে দুটা প্ৰশ্ন সুধোঁ, আপোনাৰ সেয়াই আমাৰ ভুল নেকি? আৰু কি ষড়যন্ত্ৰ কৰিছে? আমাৰ ভিডিঅ' ফুটেজবোৰ কাটি পেলাই আপুনি কি প্ৰমাণ কৰিব বিচাৰিছে? মোক দোষী সজাব বিচাৰিছে। যদি আপুনি মোক ষড়যন্ত্ৰ কৰি দোষী সজাব, কেইটা মোবাইলৰ ফুটেজ আপুনি ডিলিট কৰিছে? তাত বহু মানুহৰ মাজত লগত হয়তো ফুটেজ আছে। হা, আপুনি এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰি মোক এৰেষ্ট কৰিব নোৱাৰিব। এই জনতাৰ ক্ষোভ আপুনি দেখিছে। এওঁলোকে কথা দিছে মোক হেনো এৰেষ্ট কৰিলে এওঁলোকে যাব। মইতো কাৰো সহায় বিচৰা নাই জনসাধাৰণ। মই জাষ্ট আপোনালোকৰ যি দায়িত্ব দিছিলে মোক সেই দায়িত্ব পালনহে কৰিছিলোঁ। মই প্ৰশ্নকেইটাহে সুধিছিলোঁ। ইয়াত মোৰ কোনো ভুল হ'ব নোৱাৰে। আৰু যদি আপোনালোকে মোক সৎ সাহস আছে, যদি এৰেষ্ট কৰিব বিচাৰিছে, মই সাজু আছোঁ। লকডাউনৰ বাবে মন্ত্ৰীজনে সমষ্টিটোৰ 65,000 পৰিয়ালক নিজাকৈ বিতৰণ কৰি আছিল খাদ্য সামগ্ৰী। কিন্তু এই খাদ্য সামগ্ৰী বিতৰণ কৰি থাকোঁতেই ৰাইজৰ বিড়ম্বনাৰ সন্মুখীন হ'ল মন্ত্ৰীগৰাকী। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনত বন্ধ অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়, বাছ, লাইব্ৰেৰী, কম্পিউটাৰ আদিৰ মাচুল লৈ আছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ পৰা। আৰু এই লৈ সৰব এতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। লগতে প্ৰধানমন্ত্ৰীকো সমালোচনা কৰিলে ৰিপুণ বৰাই। লকডাউনত বিগত 2.5 মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল কলেজ। লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে যদিও খোলা হোৱা নাই কোনো স্কুল কলেজ। কিন্তু ইয়াৰ মাজতে ব্যক্তিগত খণ্ডৰ স্কুলসমূহে মাচুল ল'বলৈ এৰা নাই। ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ পৰা লৈয়ে আছে বাছ, লাইব্ৰেৰী, কম্পিউটাৰ বছৰেকীয়া মাচুল। এই বিষয়ক লৈ সোমবাৰে সৰব হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। ৰিপুণ বৰাই এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। এই গোটেই পিৰিয়ডটোত স্কুল, প্ৰাইভেট স্কুলবিলাকৰ বাছবিলাক চলা নাই। বাছবিলাক টোটেলি বন্ধ, কোনো বাছৰ খৰচ নাই। কিন্তু এই প্ৰাইভেট স্কুলবিলাকে গাৰ্জেনবিলাকৰ পৰা বাছ ভাড়া লৈছে। ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুলেই যদি যোৱা নাই, বাছেই যদি চলা নাই, তেতিয়াহ'লে কি ভিত্তিত বাছ ভাড়া ল'ব? চৰকাৰে কিয় এই কথাটোত হস্তক্ষেপ কৰা নাই? অসম চৰকাৰে কিয় এইটো কথাত হস্তক্ষেপ কৰা নাই? এই প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী গাৰ্জেনবিলাক অসম চৰকাৰৰ দায়িত্ব নাই নেকি? অসম চৰকাৰৰ দায়িত্ব নাই নেকি? ইফালে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পেট্ৰল ডিজেলৰ মূল্য যি সময়ত হ্ৰাস পাইছে, সেই সময়ত ভাৰতত আকাশলংঘী দাম বৃদ্ধি কৰাক প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা ৰিপুণ বৰাৰ। পেট্ৰলৰ দাম প্ৰতি লিটাৰত 4 টকা 52 পইচা বাঢ়িল আৰু ডিজেলৰ প্ৰতি লিটাৰত 4 টকা 64 পইচা বাঢ়িল। যিখিনি সময়ত লকডাউন, এহাতেদি চৰকাৰে কৈছে আমি 20 লাখ কোটি টকাৰ পেকেজ দিছোঁ। ৰাইজৰ চৰকাৰে কৈছে যে ৰাইজৰ ইমান দুখ দুৰ্দশা হৈছে লকডাউনত, যে এপিনেদি সেইটো কথা কৈছে আৰু আনফালেদি ৰাইজৰ মূৰত এই পেট্ৰল ডিজেল আটাইতকৈ অত্যাৱশ্যকীয় বস্তু। আজিকালি এই দুটা নহ'লে কোনো মানুহ চলিব নোৱাৰে। কিন্তু ইয়াৰ ওপৰত এনেধৰণে দাম চৰকাৰে বঢ়াই আছে যে তেতিয়াহ'লে চৰকাৰ কেনেকৈ হ'ল সবকা সাথ সবকা বিকাশ। কিন্তু বিৰোধীৰ সমালোচনাক কিমান গুৰুত্ব দিব চৰকাৰে? ক্ৰেমেট প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। ধুবুৰীত অন্ত পৰিছে 10 ঘণ্টীয়া নাটকৰ। সুস্থ টাৱাৰৰ পৰা নামি আহিল প্ৰেমত বলীয়া যুৱক। ধুবুৰীৰ বগৰীবাৰীত সংঘটিত এই ঘটনা। প্ৰেমত প্ৰত্যাশিত হোৱাৰ পাছত মোবাইলৰ টাৱাৰৰ ওপৰত উঠিছিল যুৱকজন। যুৱকজনৰ নাম হাফিজুৰ ৰহমান।
আৰু হাফিজুৰ ৰহমান টাৱাৰত উঠাৰ এই খবৰ আমি পুৱাৰে পৰা দি আছো কিদৰে এক শ্বাসৰুদ্ধকৰ অৱস্থাৰ সৃষ্টি হৈছিল আৰু অৱশেষত 10 ঘণ্টীয়া এইখন নাটকৰ জবনিকা পৰিছে সুউচ্চ টাৱাৰৰ পৰা নামি আহিছে যুৱকজন ধুবুৰী বগৰীবাৰীত এনেদৰে সুউচ্চ টাৱাৰৰ ওপৰত উঠি আছিল এইজন যুৱক বহু ঘণ্টা ধৰি তেওঁ উঠি আছিল টাৱাৰৰ ওপৰত তলত স্থানীয় লোকসকল আছিল পৰিয়ালৰ লোক আছিল কিন্তু কাৰো কথা তেওঁ শুনা নাছিল কিন্তু অৱশেষত অন্ত পৰিছে 10 ঘণ্টীয়া এইখন নাটকৰ নামি আহিছে যুৱকজন আমি ৰাতিপুৱা 5টা বজাৰ পৰা চাইছোঁ সি মানে টাৱাৰত উঠি আছে জনামতে অলপ মেণ্টেলি অলপ ডিফেক্ট আছে আৰু ই মাতিব নোৱাৰে আমাৰ লগতো বিজয়ৰ চেষ্টা কৰি আছে আৰু ই কৰিছে সি আৰু উল্টা কৰি আছে ভয় পাই আছে আমাৰ লগত নতুন দিল্লীৰ ছত্ৰপুৰত অসমৰ এগৰাকী যুৱতীৰ মৃত্যু ফাৰ্মি বৰা নামৰ যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে ফাৰ্মি বৰাৰ ঘৰ তিনিচুকীয়া জিলাত পুনৰবাৰ জনাইছো অসমৰ তিনিচুকীয়া জিলাৰ ফাৰ্মি বৰা নামৰ যুৱতীগৰাকীয়ে মৃত্যু ঘটিছে দিল্লীত নতুন দিল্লীৰ ছত্ৰপুৰত মৃত্যু ঘটিছে অসমৰ এগৰাকী যুৱতীৰ আৰু প্ৰাৰম্ভিক অৱস্থাত যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত বিপিএফত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বিপিএফৰ পৰা পদত্যাগ 17জন নেতা কৰ্মীৰ বিপিএফত একনায়কত্ববাদৰ অভিযোগ উত্থাপন কৰিছে পদত্যাগী নেতা কৰ্মীসকলে বিপিএফত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বিপিএফ ত্যাগ 17জন নেতা কৰ্মীৰ বিসম্বাদী নেতাক প্ৰাৰ্থিত্বৰ অভিযোগ যিকোনো মুহূৰ্তত ঘোষণা হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে বিপিএফত সিমানেই বাঢ়িছে পদত্যাগৰ ধুমুহা বিগত 17 বছৰে হাগ্ৰাম মহিলাৰ নেতৃত্বাধীন বিপিএফৰ দখলত থকা নাগৰিজুলি পৰিষদীয় সমষ্টিটো আৰম্ভ হৈছে প্ৰচণ্ড খহনীয়া এইবাৰ বিপিএফৰ পৰা পদত্যাগ কৰিলে কেন্দ্ৰীয় যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক খগেন দাস নাগৰিজুলি ব্লক বিপিএফৰ সদস্য ৰঞ্জিত বিশ্বাস মৃণাল বিশ্বাস হৰিপাদ দাস অমিত দাস সহ প্ৰায় 25 গৰাকী নেতা কৰ্মীয়ে বিপিএফত একনায়কত্ববাদৰ অভিযোগ পদত্যাগী নেতা কৰ্মীৰ দলীয় জীৱন মানে খেলিমেলি তাৰপিছত একনায়কত্ববাদ এইটো হৈছে আজি পদত্যাগৰ কাৰণ কিছুমান বিসম্বাদী নেতাই আমাক নজনোৱাকে আমাক মানে ইগনোৰ কৰি তেওঁলোকে এই চাৰিবাৰ দল হলোৱা এজন ব্যক্তি নিৰ্দলীয় কেণ্ডিডেট তেওঁক মানে সমৰ্থন আগবঢ়াইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ পাৰ্টি নিৰ্বাচনৰ ক্ষেত্ৰতো পৰিষদীয় সমষ্টিটোত গুৰুত্ব নিদিয়াৰ অভিযোগ নেতা কৰ্মীৰ উল্লেখযোগ্য যে 17টা বছৰে বিটিএডিৰ শাসনৰ বাকজুৰি হস্তগত কৰি অহা বিপিএফৰ বিৰুদ্ধে দুৰ্নীতিক নিৰ্বাচনী ইছ্যু হিচাপে লৈ কুচকাৱাজ অব্যাহত ৰাখিছে বিৰোধী ইউপিপিএল আৰু গণসুৰক্ষা পাৰ্টীয়ে এনে পৰিস্থিতিত আৰম্ভ হোৱা গৃহ কণ্ডলে যে নিৰ্বাচনত বিপিএফক হলঠেকত পেলাব সেয়া এক প্ৰকাৰ খাটাং মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহামাৰী কৰোনাৰ গ্ৰাসৰ মাজতে ৰাজ্যত মুকলি হ'ল 6খন টোলগেট এতিয়াৰ পৰা খৰচি হ'ল নামনি যাত্ৰা কামৰূপ জিলাৰ মদনপুৰৰ 31 নম্বৰ ৰাষ্ট্ৰীয় মদনপুৰত মুকলি হৈছে টোলগেট এতিয়াৰ পৰা খৰচি হ'ল নামনি যাত্ৰা মুকলি হ'ল মদনপুৰ টোল গেট কৰোনা ত্ৰাসৰ মাজতে ৰাজ্যত মুকলি হ'ল 6খন টোল গেট কামৰূপ জিলাৰ মদনপুৰৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হ'লেই এতিয়াৰে পৰা আপুনি ভৰিব লাগিব টোল কোনখন বাহনত কিমান টোল কাৰ জীপ ভানৰ টোল 55 টকা লঘু বাণিজ্যিক বাহন আৰু মিনি বাছৰ টোল 85 টকা বাছ আৰু ট্ৰাকৰ টোল 180 টকা 3XL বাহনৰ টোল 195 টকা 4ৰ পৰা 6XL বাহনৰ টোল 280 টকা 7XLৰ ওপৰৰ বাহনৰ টোল 340 টকা
फरवरी मार्च में स्टार्ट करना था, लेकिन ड्यू टू द ये कोविड-19 के चलते हम लोग इसको डिले स्टार्ट कर पा रहा है। और ये जो है हमारा जो 79 किलोमीटर के लिए है, जिसमें 70 लाख रुपये 86,000 पर डे का रेवेन्यू जमा करना है, ठीक है। और ये जो इसका जो टोल का रेवेन्यू होगा उससे हम लोग मेंटेनेंस भी स्टार्ट कर पाएगा। 2চকীয়া 3চকীয়া ট্ৰেক্টৰ আদি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব কোনো টোল। স্থানীয় যান বাহনৰ ক্ষেত্ৰত থাকিব विशेष रेहायर व्यवस्था। लोकल के लिए जो लोकल यहाँ पर स्टार्ट है उसको 250 रुपीज़ मंथली का पासेज रहेगा, और जो सब कुछ कमर्शियल है उसके लिए जो भी रेट है उसका 50% जो है रेट कमर्शियल के लिए रहेगा। नामनी অসমৰ অধিক সংখ্যক লোকেই দৈনিক অহা যোৱা কৰে গুৱাহাটী মহানগৰীলৈ। তেনে ক্ষেত্ৰত অধিক খৰচী হ'ব সেইসকল লোকৰ গুৱাহাটী যাত্ৰা। MB কনচৰ্টিয়ামৰ দায়িত্বত থাকিব এই টোল গেটখন। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদলৈ আওকাণ কৰি আৰু মহামাৰী কৰোনাই জীৱন জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলগেট মুকলি কৰাক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা সংক্ৰমণৰ মাজতো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এটা ভাল খবৰ। বিগত 3 মাহত কমিছে চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে খুচুৰা ৰোগৰ সংক্ৰমণ। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ ৰিপৰ্ট। কৰোনাৰ সংক্ৰমণৰ মাজতো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ। বিগত 3 মাহত কমিছে চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে খুচুৰা ৰোগৰ সংক্ৰমণ। সমীক্ষা চলাই গম পোৱা গৈছে যে প্ৰায় 80-90% এনেধৰণৰ ঔষধৰ বিক্ৰী কমিছে, কাৰণ মানুহৰ এইবাৰ সাধাৰণ মানুহ এনেধৰণৰ ৰোগত আক্ৰান্ত হোৱা নাই। হয়, বিগত সময়ছোৱাত বিক্ৰী কমিছে চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে খুচুৰা ৰোগ সংক্ৰমণ ৰোধৰ ঔষধ। বিক্ৰী কমিছে চৰ্দি, জ্বৰ, কাহ আদি ৰোগত ব্যৱহৃত হোৱা এণ্টিবায়টিকৰ। আনকি বহু ঔষধৰ বিপণীত একেবাৰে বিক্ৰী হোৱা নাই এনেধৰণৰ ঔষধ। মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰৰ বাবে হ্ৰাস পাইছে এনে খুচুৰা ৰোগ। উল্লেখযোগ্য যে সাধাৰণতে মাৰ্চ মাহৰ পৰা জুন মাহৰ সময়ছোৱাত ঋতু পৰিৱৰ্তনৰ বাবে এনে ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। এইবুলি কৰোনাৰ বাবে লোৱা সাৱধানতাৰ ফলস্বৰূপেই এনে ৰোগৰ সংক্ৰমণ হ্ৰাস পাইছে। মোটামুটি ধৰক যেটো ডক্টৰৰ হিচাপত 70% মোৰ হিচাপত 70% ওপৰতেই কমিছে। হয়, কাৰণ এটোৰ মেইন কজ হৈছে আমি সোশ্যাল মানে এই যে মাস্কবোৰ ইউজ কৰি আছো, বেসিক্যালি এটো সেম মোৰ আছে। আপুনি ইয়াত মোৰ লগত কথা পাতি আছে, যেতিয়া মই সাম নয়িংলি আনলয়িংলি মোৰ পৰা আপোনাৰ ট্ৰান্সমিট হ'বই। হয়, আজি এইটো কৰাৰ লগে লগে তো বন্ধ হৈ গৈছে। এবছৰ তেনেকুৱা কৰোনাৰ পৰিপ্ৰেক্ষিতত কোনো তেনেকুৱা চৰ্দি কাহৰ জ্বৰ টেবলেট বিক্ৰী হোৱা নাই, আৰু যদি জ্বৰ থৰ হয় আমি ডক্টৰ ভেকচিন নহ'লে নিদিওঁ। কৰোনাৰ সংহাৰৰ মাজতো এয়া নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ বাবে ইতিবাচক বাৰ্তা। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।